আমি বিপুল সঁহাৰি পাইছোঁ। আমি পূৰ্বৰ তুলনাত, কাৰণ অসম গণ পৰিষদৰ ক্ষেত্ৰত সংখ্যালঘু সম্প্ৰদায়ৰ মাজত আমাৰ পূৰ্বেও কেইবাজনো বিধায়ক জিকিছে, কেইবাজনো বিধায়ক অসম মন্ত্ৰীসভাত KGPৰ দিনত মন্ত্ৰী হৈছে। গতিকে তেখেতসকলৰ মাজত অসম গণ পৰিষদ দলটো নতুনকৈ পৰিচয় দিব লগা নাই। তা আমাৰ হাতীৰ চিম্বলৰ ক্ষেত্ৰতো নতুনকৈ কংগ্ৰেছে যিটো বিৰূপ মন্তব্য কৰিছে বুজাই দিবলগীয়া নাই, কাৰণ তেখেতসকলে হাতীৰ ছবিত ভোট দি বিধায়ক বহু ঠাইৰ পৰা ইয়াৰ আগতে নিৰ্বাচিত কৰিছে। সদায় এটা পৰিৱৰ্তন আহে আৰু এইটো পৰিৱৰ্তন হৈছে। এই পৰিৱৰ্তন আজি সংখ্যালঘু সম্প্ৰদায়ৰ লোকেও ইয়াক পৰিৱৰ্তনৰ লগত আগবাঢ়ি গৈছে, বা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলেও এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। গতিকে এটা সুন্দৰ সমন্বয়ৰ কেন্দ্ৰবিন্দুত আমি উপনীত হৈছোঁ।